চৰকাৰী নাৰ্ছৰ ফৰ্ম ফিলআপ কৰাৰ আজি অন্তিম তাৰিখ। যিসকল ছোৱালীয়ে চৰকাৰী নাৰ্ছ পঢ়িব বিচাৰিছে সেইসকল ছোৱালীয়ে আজি অনলাইন এপ্লিকেশ্যন ফৰ্ম ফিলআপ কৰিব পাৰিব। ইয়াত অসমৰ প্ৰত্যেক জিলা বা গাঁৱৰ ছোৱালীয়ে বিনামূলীয়াকৈ ফৰ্ম ফিলআপ কৰিব পাৰিব। কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। যদি মিনিমাম 12 পাছ হৈছে, সায়েন্স কমাৰ্চ বা আৰ্টছৰ পৰা যদি এইচএছ পাছ হৈছে, তেতিয়াহ'লে বিনামূলীয়াকৈ ফৰ্ম ফিলআপ কৰিব পাৰিব। মোবাইলতে ফৰ্ম ফিলআপ কৰিবলৈ এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক পাব, সেই লিংকত ক্লিক কৰি নাৰ্ছৰ ফৰ্ম ফিলআপ কৰিব পাৰিব। ইয়াতে চাওক নেম অফ কোৰ্ছৰ নাম হ'ল এএনএম। ইয়াতে চাওক DHSFWৰ অধীনত এএনএম নাৰ্ছৰ ফৰ্ম ফিলআপ হৈ আছে। ইয়াতে চাওক কেণ্ডিডেট ফৰ্ম ফিলআপ কৰিব পাৰিব। ইয়াতে কৈছে ডিচেম্বৰ মাহৰ 10 তাৰিখ লাষ্ট ডেট। ইয়াতে ক্লিক কৰি অনলাইন এপ্লিকেশ্যন ফৰ্ম ফিলআপ কৰিব পাৰিব। যিসকল ছোৱালীয়ে ফৰ্ম ফিলআপ কৰিব বিচাৰিছে এতিয়া কাম কৰক, এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক পাব, সেই লিংকত ক্লিক কৰি চৰকাৰী নাৰ্ছৰ ফৰ্ম ফিলআপ কৰিব পাৰিব। ইয়াতে কৈছে যে বয়স হ'ব লাগিব 18 ৰ পৰা 25ৰ ভিতৰত হ'ব লাগিব। ইয়াত উল্লেখ কৰিছে 12 পাছ হ'ব লাগিব, লগতে 18 ৰ পৰা 25ৰ ভিতৰত হ'ব লাগিব। ইয়াত উল্লেখ কৰিছে এইচএছ পাছ হ'ব লাগিব, কিন্তু কিমান পাৰ্চেণ্ট উল্লেখ কৰা নাই, মাত্ৰ কৈছে যে এইচএছ পাছ হ'লে ফৰ্ম ফিলআপ কৰিব পাৰিব। এতিয়া কাম কৰক, এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক পাব, এই লিংকত ক্লিক কৰি এতিয়াই মোবাইলতে এপ্লিকেশ্যন ফৰ্ম ফিলআপ কৰক।